হেল্ল' এভৰিৱান খুলুমবাই আজি এটা বিশেষ কামৰ বাবে গুৱাহাটীলৈ বুলি গৈ আছোঁ আৰু একচুৱেলি জাৰ্ণিটো অকলেই হৈছে সেইকাৰণে অলপমান বৰো ফিল কৰিছোঁ কিয়নো মোৰ মিষ্টাৰ আৰু মই একেলগে প্ৰায় ওলাবই নোৱাৰোঁ কাৰণ কিয় ছোৱালী থাকে হোষ্টেলত আৰু এইপিনে শাহু আই থাকে ঘৰত আৰু শাহু আইৰ বয়স হৈছে 82+ সেই গতিকে মানে তেওঁক অকলে এৰি আহিবও নোৱাৰোঁ সেয়েহে আমি মানে দুজনে একেলগে ফুৰা প্ৰায় নহয়েই সেই গতিকে কিছুমান কাম তেওঁ অকলে কৰিব লাগে নহ'লে ময়ো অকলে কৰিব লাগে বাৰু যিয়ে নহওক আজি মই গুৱাহাটীলৈ বুলি ওলাইছোঁ তো ৰাস্তাতে মই গুৱাহাটীলৈ আহিলে প্ৰায়ে মই এই জেগাটোত ৰখাওঁ মানে এইখিনি ধুবুৰী টু গুৱাহাটীলৈ আহোঁতে মানে মিডিল পইণ্টত আছে ৰাজাপাৰা বুলি এখন ঠাই তো সেই ঠাইখনত মানে এনেকুৱা ধৰণে এট্ৰেক্টিভ কিছুমান বস্তু আছে মোৰ কাৰণে আপোনালোকৰ কাৰণে কেনেকুৱা নাজানো কিন্তু মোৰ কাৰণে কিন্তু খুবেই এট্ৰেক্টিভ হয় কিয়নো ইমান ধুনীয়া ধুনীয়া লোকেল ফুডবোৰ পোৱা যায় তাতে আৰু তাতে মই অকণমান সময় নৰখালে মানে মনটো শান্তি নালাগে আৰু সেয়েহে তাতে ৰখাই মেলি মই কিবা নহয় কিবা এটা লৈয়ে লওঁ আৰু আজি লৈছিলোঁ জহা কোমোৰা এটা আৰু সেই জহা কোমোৰাৰে আজি বনাবলৈ লৈছোঁ মই এই মাটন আৰু জহা কোমোৰা বনাম বুলি ভাবিছোঁ আজিৰ সাজত তো ভাবিলোঁ আপোনালোকৰ লগতে অকণমান শ্বেয়াৰ কৰোঁ আৰু এনেই শ্বেয়াৰ কৰিবলগীয়া তেনেকৈ বিশেষ নাই মানে ৰেগুলাৰ যিটো ঘৰত খোৱা হয় তেনেকুৱা ধৰণে বনাম গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া মই মাটনখিনি আগতে মেৰিনেট কৰি লৈছিলোঁ মানে গোটেইখিনি মছলা আদা জলকীয়া পিঁয়াজ নহৰু জিৰা গুড়ি জলকীয়া গুড়ি ধনিয়া গুড়ি গৰম মছলা তেনেকৈ কৰি গোটেইখিনি মেৰিনেট কৰি ৰাখিছিলোঁ আৰু দৈও দিছিলোঁ অকণমান তাৰপিছত নেক্সট মই এই পেনত পিঁয়াজ অকণমান ফ্ৰাই কৰি লৈছোঁ তাতে সেই মেৰিনেট কৰি থোৱা মাটনখিনি ইয়াতে দি দিছোঁ আৰু এনেকৈ মই ভালকৈ লৰাই মেলি ভালকৈ ভাজি ল'ম অকণমান সময় আৰু যিহেতু মাটন বনালে অকণমান সময় বেছিকৈ লাগে কিয়নো মাটনখিনি সিজিবলৈ টাইম লাগে আৰু এনেই কুকাৰত বনালে সোনকালেই হয় কিন্তু মই কেতিয়াবা মানে এনেকৈ কেৰাহীত বনায়ে ভাল পাওঁ কুকাৰৰ টেষ্টটো অকণমান বেলেগ হয় আৰু কেৰাহীত বনোৱা টেষ্টটো অকণমান বেলেগ লাগে তো যিয়ে নহওক আজি মই কেৰাহীতে বনাবলৈ লৈছোঁ আৰু টাইমো অকণমান বেছি লাগিব তো এই মাটনখিনি যেতিয়া ভালকৈ ফ্ৰাই হৈ গ'ল তাৰপিছত মই ইয়াতে দি দিছোঁ সেই কোমোৰাটো মানে এই কোমোৰাটো হ'ল জহা কোমোৰা আচলতে ইয়াৰ ফ্লেভাৰটো ইমানেই সুন্দৰ হয় মানে কেনেকৈ বুজাম আপোনালোকে যেতিয়া নিজে বনোৱাৰ সময়ত সেই ফ্লেভাৰটো অহা যায় মানে জহা এটা গোন্ধ আহে যেনেকৈ জহা চাউলৰ এটা গোন্ধ থাকে ঠিক তেনেকুৱা ধৰণৰে গোন্ধটো পোৱা যায় আৰু ইমানেই ভাল লাগে মানে তৰকাৰীখন মানে এনেকুৱা হৈ যায় যেন মানে সেইটোৱে মানে মছলাৰ মানে এনেকুৱা হয় যে বেলেগ যেন মছলাৰ একো প্ৰয়োজনেই নহয় ইমান ধুনীয়া এটা সুগন্ধি আহে তো যিয়ে নহওক মাটনখিনি ভালকৈ ভাজি লৈ মেলি মই ইয়াতে দি দিলোঁ জহা কোমোৰাটো ডাঙৰকৈ কাটিছোঁ আৰু দি মেলি পানীও দি দিলোঁ তেনেকৈ অকণমান সময় ভালকৈ উতলিবলৈ দিলোঁ যিহেতু মাটন সিজিবলৈ টাইমো লাগে তো এয়া প্ৰায় মোৰ হৈয়ে গৈছে আৰু এয়া মোৰ মাটনখিনি হৈয়ে গ'ল প্ৰায় তো নেক্সট মই ৰেডি কৰিম মোৰ থালিখন মানে আজিৰ সাজ এনেকৈয়ে বনালোঁ আৰু তো মানে চিম্পলভাৱেই বনালোঁ মাটন বনালোঁ তাৰপিছতে যিহেতু জহা কোমোৰাৰে বনাইছোঁ গতিকে ভালো লাগিছে মানে টেষ্টটো মানে খুবেই ভাল লাগে জহা কোমোৰাৰ কিয়নো আগতেও বহুত খাইছোঁ মই আপোনালোকেও খাইছে নিশ্চয় আৰু এনেই নৰ্মেল কোমোৰাতকৈ ইয়াৰ এই জহা কোমোৰাটো অকণমান বেলেগ টাইপৰ হয় টেষ্টটো মানে একেই লাগে দেখাত কিন্তু মানে ফ্লেভাৰটোৰ কাৰণে অকণমান বেলেগ লাগে তো এয়া চিম্পলভাৱে সজাই ল'লোঁ মই থালিখন এয়া পাপৰ তেনেকৈ আৰু এয়া বৰা বনাইছিলোঁ তাৰপিছতে ঢেকীয়া শাক অকণমান ভাজিছিলোঁ তো তেনেকৈ কৰি আজিৰ সাজ মই ৰেডি কৰি ল'লোঁ গতিকে শেষত আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই